উৰহৰ খং ফটাকাঠাত জাৰিলে। উৰহৰ খং ফটাকাঠাত জাৰিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে উৰহৰ খং ফটাকাঠাত জাৰিলে। আপোনালোকে হয়তো শুনি আচৰিত হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, যোৱা 1 জুন তাৰিখৰ পৰা যিখন নেকি প্লাষ্টিকৰ বটলেৰে সজা এখন জাহাজ ব্ৰহ্মপুত্ৰৰ প্লাষ্টিক মুক্ত কৰিবলৈ তেওঁলোকে 1 জুনৰ পৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে 13 দিনীয়া এটা যাত্ৰা কৰিছিল। সেই যাত্ৰাটোৰ আচলতে বহুলভাৱে প্ৰচাৰ কৰিছিল আৰু কেইবাটাও নিউজ চেনেলত প্ৰচাৰ কৰি তেওঁ 1 জুন তাৰিখে যাত্ৰা আৰম্ভ কৰিছিল আৰু 5 জুন তাৰিখে তেওঁ যেতিয়া নেকি কাজিৰঙা পালেগৈ তেতিয়া তেওঁক ফৰেষ্ট ডিপাৰ্টমেণ্টে যাত্ৰাটোৰ বন্ধ কৰি দিলে আৰু ইয়াৰ আগতেও কেইবাজনো লোকে বাঁহৰ নিৰ্মিত কৰা বোট বা জাহাজ লৈ তেনেকৈ যাত্ৰা আৰম্ভ কৰিছে। কিন্তু অসমৰ এজন যুৱকক এনেকৈ সফলতাৰ কামত বাধা দি আচলতে কি বুজাব বিচাৰিছে? আমাৰ অসমখনৰ উন্নতিৰ হকে যিকোনো যুৱক বা যুৱতী ওলাই গ'লে চৰকাৰ হওক বা যিকোনো কৰ্তৃপক্ষৰ পৰা হওক বাধা বহু আহি পৰে, নহয় জানো? তেওঁ কিছু আশা লৈ বা সপোন লৈ জনসাধাৰণক সজাগ কৰিবলৈ এটা প্ৰজেক্টৰ কাৰণে ধীৰাজ বিকাশ গগৈ 1 জুন তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই যাত্ৰাটোত এতিয়া বন্ধ কৰি দিলে। কাৰণটো আচলতে বুজি নাপালোঁ। আমাৰ অসমৰ এজন যুৱকে যেতিয়া নেকি এনেকুৱা এটা প্ৰজেক্ট কৰিবলৈ লয়, বাধা উপৰি বাধা, বাধা উপৰি বাধা, এই কথাটো কিয় আহি পৰে নাজানো। তেওঁ যেতিয়া নেকি 1 জুন তাৰিখে যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া কি আইনৰ মানুহ নাছিল নেকি? প্ৰশাসনৰ মানুহ নাছিল নেকি? প্ৰশাসনৰ পৰা পাৰ্মিশ্যন লোৱা নাছিল নেকি? যদি লোৱা নাছিল তেওঁ কিয় 1 জুন তাৰিখে বন্ধ নকৰিল? এতিয়া আধা দিন যোৱাৰ পাছত কিয় বন্ধ কৰিলে? বহু কথা আচলতে মনলৈ আহে। আমাৰ অসমৰ যুৱকসকল বা যুৱতীসকল এনেকৈ উন্নতি পথত বা সমাজখন আগুৱাই নিম বুলি ভবা মানুহক এনেকৈ ডমিনেট কৰি আচলতে ৰাখিবলৈ বিচাৰে। সেইটো বৰ ডাঙৰ এটা ক্ৰাইম আমাৰ অসমত চলি থাকে। কাৰণ যিসমূহৰ ডাঙৰ ডাঙৰ নেতা পালি নেতা লগত হাত থাকে বা জড়িত হৈ থাকে তেওঁলোকেহে এনেকুৱা কামত ছাকচেছ হ'বলৈ পায় আৰু হয় বুলি মই ভাবোঁ। কাৰণ ধীৰাজ বিকাশ গগৈয়ে কেইবাদিনৰ পৰাও প্লাষ্টিকৰ বটলৰ যিখন জাহাজ সাজিছিল বা নাও সাজিছিল সেই নাওখন কেইবাটাও নিউজ চেনেলত প্ৰচাৰ কৰা হৈছিল আৰু 1 জুন তাৰিখে যেতিয়া নেকি তেওঁ যাত্ৰা আৰম্ভ কৰিছিল তেতিয়াও এটা ভিডিঅ' প্ৰস্তুত কৰি কেইবাটাও চেনেলত দিয়া হৈছিল। তেতিয়া আইন প্ৰশাসনে কিয় চকুমুদা ভাও ধৰি আছিল? যেতিয়া নেকি তেওঁলোকৰ সন্মুখ পালেহি তেতিয়া তেওঁলোকে বাধা দিবলৈ ৰৈ থাকিল নেকি? এনেকুৱাবোৰ কথা আচলতে আমাৰ অসমত হ'লে আমাৰ অসমখন প্ৰজেক্ট বা যিকোনো কামত আগবঢ়াব নোৱাৰিব বুলি মই ভাবোঁ। কাৰণ ধীৰাজ বিকাশে কিছু সপোন লৈ বা জনসাধাৰণক সজাগ কৰিবলৈ প্লাষ্টিক বটলসমূহ যে কি কাৰণে পেলাব নালাগে, সেই প্লাষ্টিক বটলসমূহে কি কি কাম কৰিব পাৰিব, সেইসমূহ কথা আচলতে ধীৰাজ বিকাশে জনসাধাৰণক ক'বলৈ ওলাই আহিছিল আৰু সেই কথাটো এতিয়া আধাতে সামৰণি পৰিল। কাৰণ ধীৰাজ বিকাশৰ সেই নাওখন সাজি উলিয়াওঁতে হয়তো যথেষ্ট কষ্ট হৈছে। কাৰণ ধীৰাজ বিকাশৰ যদি অঘটন হ'লহেঁতেন বা অঘটনৰ কাৰণে তেওঁলোকে বাধা দিলে বা তেনেকৈ আচলতে প্ৰশাসনে ক'ব সম্পূৰ্ণ ছেফটিৰ ওপৰত ধীৰাজ বিকাশৰ দলটো ইতিমধ্যে গৈছিলে বুলি আমি বাতৰিত চাইছোঁ। আৰু ধীৰাজ বিকাশৰ যিটো নেকি কষ্টৰ ফল এই 5 দিনতে সকলো শেষ কৰি পেলালে। কিছু মানুহে আচলতে মনত বহুত ডাঙৰ ডাঙৰ সপোন পুহি ৰাখে। সেই সপোনসমূহ পূৰ নহ'লে বৰ দুখ লাগে। ধীৰাজ বিকাশৰ অন্তৰখন আচলতে এতিয়া কেনেকুৱা হৈ পৰিছে নিজে কৈছে।
যে যেতিয়া নেকি যাবলৈ নিদিল ধনশ্ৰীৰ মুখৰ ফালে আকৌ পঠিয়াই দিলে তেতিয়া কিছু কিছু লোকে তেওঁক সহায় কৰিলে সকলোখিনি তেওঁ কৈছে আৰু তেতিয়া তেওঁ মোৰে কাম নকৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে সঁচাকৈ উৰহৰ খং ফটাকেঠাত জাৰিলে নেকি অতদিন নেদেখিল আৰু এতিয়া যিহেতু ইলেকশ্যনৰ পাছ মুহূৰ্ততে ধীৰাজ বিকাশক দৃষ্টিগোচৰ পৰাটো আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ